আজি আমি আলোচনা কৰিব লগা প্ৰশ্নটো দিয়া আছে এ বি চি আৰু ডিয়ে কোনো এটা কাম ক্ৰমে 3, 6, 9 আৰু 12 ঘণ্টাত শেষ কৰিব পাৰে যদি এটা সময়ত তেওঁলোকৰ যিকোনো এজনেহে কামটো 1 ঘণ্টাৰ বাবে কৰিব পাৰে কিন্তু একেৰাহে 2 ঘণ্টা ধৰি কোনেও কামটো কৰি থাকিব নোৱাৰে। আটাইকেইজনকে কামত লগাব লাগিব বুলি কোনো ধৰাবন্ধা নাই। তেন্তে আটাইতকৈ কম কিমান ঘণ্টাত তেওঁলোকে কামটো শেষ কৰিব পাৰিব? ইয়াতে আমাক 4জন মানুহৰ কথা কৈছে। সেই মানুহকেইজন হৈছে এ বি চি আৰু ডি। প্ৰথম মানুহজন এ, 2 নম্বৰ মানুহজন বি, 3 নম্বৰজন চি আৰু শেষৰজন হৈছে ডি। এতিয়া এই 3জন মানুহে কাম কৰিব পৰা ক্ষমতাৰ কথা কৈছে। এ কামটো কৰিব পাৰে 3 দিনত, বিয়ে কৰিব পাৰে 6 দিনত 6 ঘণ্টাত, চিয়ে কৰিব পাৰে 9 ঘণ্টাত আৰু ডি নামৰ মানুহজনে কৰিব পাৰে 12 ঘণ্টাত। ইমানখিনি সময়ত তেওঁলোকে কামটো শেষ কৰিব পাৰে। এতিয়া এই যে আমি 4জন মানুহ দেখিলোঁ যে আটাইকেইজন মানুহৰ কিন্তু কাম কৰাৰ যিটো ক্ষমতা সেই ক্ষমতা বেলেগ বেলেগ। আমি দেখিলোঁ এৰ ক্ষমতা বেছি বা এ বেছিকৈ কাম কৰিব পাৰে, যাৰ কাৰণে সেই কামটো কৰিবৰ কাৰণে মাত্ৰ 3 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে। কিন্তু বিক যদি চাওঁ, বিক লাগে 6 ঘণ্টা, চিক লাগে 9 ঘণ্টা আৰু ডিক লাগে 12 ঘণ্টা। এতিয়া এই কাম কৰিবলৈ তেওঁলোকক যিখিনি সময়ৰ প্ৰয়োজন হৈছে, যিমান ঘণ্টাকৈ সময়ৰ প্ৰয়োজন হৈছে, সেই ঘণ্টাবোৰ বা সেই সংখ্যাবোৰ আমি এতিয়া প্ৰথমে উলিয়াই ল'ব লাগিব, লসাগু উলিয়াব লাগিব। লসাগু উলিয়াবৰ কাৰণে প্ৰথমে আমি 3য়ে হৰণ কৰিম। 3য়ে হৰণ কৰিলে হ'ব 3 × 3, 3 × 2 = 6, 3 × 3 = 9 আৰু 3 × 4 = 12। এতিয়া ইয়াত যিকেইটা সংখ্যা পালোঁ, এই সংখ্যাকেইটাক পুনৰবাৰ 2য়ে হৰণ কৰিম। 1 তললৈ নামিব, 2 × 2, 3 তললৈ নামিব, 2 × 3 হৰণ কৰিব নোৱাৰি, 2 × 2 হ'ব 4। এতিয়া আমি উৎপাদকত ভাঙি যিবোৰ সংখ্যা পালোঁ সেইবোৰ পূৰণ কৰিম। 3, 3 × 2 = 6, 6 × 6, 6 × 6, 6 × 3 = 18, 18 × 2 হ'ব 36, 2 × 18 = 36 হয়। তেতিয়াহ'লে দেখিলোঁ যে এই যে তেওঁলোকে কামখিনি কৰিব পাৰে, সেই কাম কৰা আমি যিটো অংশ আছে, গোটেই কামটোক আমি ধৰি লওঁ 36টা ভাগত ভাগ হৈ আছে। যিটো কাম কৰে সেই কামটো 36টা ভাগত ভাগ হৈ আছে। তেতিয়াহ'লে এই এ নামৰ মানুহজনে যে কামটো 3 ঘণ্টাত কৰিব পাৰে, তেতিয়াহ'লে গম পালোঁ তেওঁ 1 ঘণ্টাত কাম কৰিব পাৰে 12 অংশ। মুঠতে কামটোত 36টা যদি ভাগ থাকে, তেতিয়াহ'লে এ 1 ঘণ্টাত কৰিব পাৰে 12টা অংশ, বিয়ে কৰিব পাৰিব 6টা অংশ, চিয়ে কৰিব পাৰিব 1 ঘণ্টাত 4টা অংশ আৰু ডি নামৰ ব্যক্তিজনে কামটো কৰিব পাৰিব 1 ঘণ্টাত 3 অংশ। এতিয়া আমাক কৈছে যে তেওঁলোকৰ যিকোনো এজনেহে কামটো 1 ঘণ্টাৰ বাবে কৰিব পাৰে। এতিয়া আমাক প্ৰশ্নটোত কৈছে যে এই যে 4জন মানুহ আছে, সেই 4জন মানুহে একেলগে কাম কৰিব নোৱাৰে। তেওঁলোকৰ যিকোনো এজনেহে এটা সময়ত কামটো কৰিব পাৰিব। আৰু এইটো কথা কৈ দিছে একেৰাহে 2 ঘণ্টা ধৰি কোনেও কামটো কৰি থাকিব নোৱাৰে। ধৰা এ নামৰ মানুহজনক মই 2 ঘণ্টা একেলেঠাৰিয়ে বা একেৰাহে কামত লগাব নোৱাৰোঁ। আৰু এটা কথা কৈছে যে কামটো আটাইকেইজনকে কামত লগাব লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই। এতিয়া 4জন যে মানুহ আছে, আমি আটাইকেইজনক কামত লগাব লাগিব বুলি কোনো কথা নাই। কিন্তু আমি কি কৰিব লাগে, কামটো কৰিব লাগে আটাইতকৈ কম কিমান সময়ত আমি কৰিব লাগে বা কিমান ঘণ্টাত কামটো শেষ কৰিব পাৰোঁ তাৰ এটা উত্তৰ উলিয়াই দিব লাগে। এতিয়া আমি যদি কামটো খুব কম সময়তে শেষ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি কেনেকুৱা এজন মানুহ বিচাৰিম? এনেকুৱা এজন মানুহক আমি কামত লগাম যাৰ ক্ষমতাটো বেছি বা যি কামটো খুব সোনকালে কৰিব পাৰে। আমি যদি ইয়াত থকা ব্যক্তিকেইজন যদি চাওঁ, তেতিয়াহ'লে দেখিলোঁ যে এ আটাইতকৈ খৰকৈ কাম কৰিব পাৰে আৰু এ কামটো কৰিব পাৰে 3 ঘণ্টাত কৰিব পাৰিছিলে। গতিকে এৰ ক্ষমতা বেছি। সেইকাৰণে আমি এটা কাম কৰোঁ যে প্ৰথম কামটো কৰিবৰ কাৰণে মই এ নামৰ মানুহজনক কামত লগাই দিলোঁ। এ নামৰ মানুহজনক যেতিয়া কামত লগাই দিলোঁ 1 ঘণ্টাৰ কাৰণে, 1 ঘণ্টাত তেওঁ কাম কৰিব পাৰে 12টা অংশ। এ কৰি দিলে 12টা অংশ। তাৰপিছতে 1 ঘণ্টা হোৱাৰ পিছতে আমি 1 কামত লগাব নোৱাৰা হৈ গ'লোঁ। এতিয়া মই কি কৰিম চোৱা, 1 লগাব নোৱাৰোঁ, কিন্তু এৰ পিছতে কাম কৰিব পৰা মানুহজন হৈছে বি। সেইকাৰণে মই ইয়াৰ পিছত কামত লগাই দিম, বিক লগাই দিম। চ' বিক লগোৱাৰ লগে লগে বিয়ে 1 ঘণ্টা কাম কৰিব দিলোঁ। 1 ঘণ্টাত কাম কৰোঁতে বিয়ে 6টা অংশ কৰি দিলে। এতিয়া থাকিলে বিৰ পিছত মই কাক কামত লগাম? যিহেতু কামটো মই যিমান পাৰোঁ সোনকালে কৰিব লাগে, সেইকাৰণে বিৰ পিছতে মই কামত পুনৰ একে লগাম। যিহেতু কামটো সোনকালে হ'ব লাগে, সোনকালে হ'বৰ কাৰণে আমি সদায় যি কামটো খৰকৈ কৰিব পাৰে আমি তেওঁকে কামত লগালে কামটো সোনকালে শেষ হ'ব। চি আৰু ডিক যিহেতু বেছিকৈ সময় লাগে, সেইকাৰণে এই কামটোত আমি চি আৰু ডিক নানো, চি আৰু ডিক কামত নলগাওঁ, কাৰণ তাহাঁতি বেছিকৈ সময় লয়। সেইকাৰণে আমি কি কৰিম এতিয়া চোৱা, 1 ঘণ্টা লগালোঁ, তাৰ পিছৰ ঘণ্টা বিক লগালোঁ, তাৰ পিছৰ ঘণ্টা আমি 1 কামত লগাম। প্ৰশ্নত কৈছে যে একেলেঠাৰিয়ে 2 ঘণ্টা লগাব নোৱাৰি আৰু একে সময়তে আমি 2জন মানুহক কামত লগাব নোৱাৰোঁ। সেইকাৰণে মই প্ৰথমে 1 লগালোঁ, তাৰপিছত বিক লগালোঁ, তাৰপিছত মই পুনৰ 1 লগালোঁ। তেতিয়াহ'লে 1 যিটো
কামত লগোৱা হ'ল এক, কিন্তু একেৰাহে আমি 2 ঘণ্টা লগোৱা নাই, আমি এৰ পাছতে বিক ভৰাই দিলোঁ, তাৰপিছত আকৌ এক লৈ আহিলোঁ, তেতিয়াহ'লে 1 ঘণ্টা লগাই দিয়াৰ লগে লগে 12টা অংক কৰি গ'ল। এতিয়া 1 ঘণ্টা কাম কৰাৰ পিছত মই আৰু এজন মানুহ বিচাৰিলোঁ, সেইজন হৈছে বি, কাৰণ কামটো খৰকৈ হ'ব লাগে। সেইকাৰণে এবাৰ পুনৰবাৰ বিক কামত লগাই দিয়াৰ লগে লগে বিয়ে কৰিব 1 ঘণ্টা কৰাৰ লগে লগে বিয়ে কৰি দিব 6টা অংক। এতিয়া এই যে 6টা অংক পালোঁ, আমি আটাইকেইটা অংক যোগ কৰি চাওঁ। যোগ কৰিলে হ'ব 12 6 হ'ব 18, 18ৰ লগত 12 যোগ কৰিলে হ'ব 30, 30ৰ লগত 6 যোগ কৰিলে হ'ব 36। কামটো যিহেতু 36টা ভাগত ভাগ হৈ আছিলে, আমি দেখিলোঁ যে এ বি যদি আমি এনেকৈ কামত লগাওঁ, তেতিয়াহ'লে তেওঁলোকে এই 36টা অংক কাম কৰিব পাৰিলে। মুঠতে সময় কিমান লাগিলে যদি আমি চাওঁ, ইয়াতে আমি এক কামত লগালোঁ 1 ঘণ্টা ল'লে, বিক কামত লগালোঁ 1 ঘণ্টা, চিক তাৰপিছতে পুনৰ এক কামত লগালোঁ 1 ঘণ্টা, আৰু বিক পুনৰবাৰ কামত লগালোঁ 1 ঘণ্টা। গোটেইকেইটা যদি এক যোগ কৰোঁ, তেতিয়াহ'লে উত্তৰটো ওলাব 4। সেইকাৰণে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 4 ঘণ্টা। তেতিয়াহ'লে এই ব্যক্তিকেইজনক আটাইতকৈ কম কিমান সময়ত কামটো শেষ কৰিব পাৰিব? উত্তৰটো হ'ব 4 ঘণ্টা।